আজি ঢেণ্টাঘাটৰ মাছ বজাৰত যোনটো এঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী আজি হাতত লোৱা হৈছে, এই শাসকীয় বিজেপি চৰকাৰৰ মিছলীয়া চৰকাৰখন যোনটো দিছপুৰত বা দিল্লীত চৰকাৰ গঠন কৰি থকা এই মিছলীয়া চৰকাৰখনৰ বিৰুদ্ধে কাৰ্বি আংলঙৰ যোনটো মাহিৰাই চকুৰে চোৱা আমি লক্ষ্য কৰা প্ৰতিবাদত আজি আমি গণতান্ত্ৰিক এঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হৈছোঁ। কাৰণ আজি আমি ছটা মূল দাবী লৈ আজি আমি কাৰ্যসূচী হাতত লৈছোঁ। আমি বিভিন্ন সময়ত দিছপুৰৰ পৰা আদি কৰি গুৱাহাটী চচলৰ প্ৰতিবাদী কাৰ্যসূচীৰ পৰা কাউন্সিল দেহা কৰা কাৰ্যসূচীৰ পৰা প্ৰত্যেকটো আঞ্চলিক লেভেলৰ পৰা আমি প্ৰতিবাদী কাৰ্যসূচী লৈ থকাৰ পিছতো কিন্তু এই চৰকাৰ, এই ফেচিবাদী চৰকাৰ, এই মিছলীয়া চৰকাৰখনে কিন্তু গণতান্ত্ৰিক যোনটো ব্যৱস্থা সেই ব্যৱস্থাটো আমি লক্ষ্য পোৱা নাই। কাৰণ আমাৰ মূল দাবীকেইটা কি কি? সাধাৰণ গয়াৰ, সাধাৰণ জেনেৰেল মানুহৰ মূল দাবী আমি কি বিচাৰিছোঁ? আমি দাবী আজি এই চৰকাৰখনে কৈ থাকে গুণগত শিক্ষাৰ কথা। গুণগত কথা ক'ত শিক্ষা উন্নয়ন হৈছে? প্ৰত্যেকটো হাইস্কুলৰ পৰা হাই ছেকেণ্ডেৰী লেভেললৈ প্ৰত্যেকটো স্কুলত আপোনালোকে লক্ষ্য কৰিব পাওক 6জন পৰা 7জনকৈ ভেকেঞ্চি হৈ আছে। প্ৰত্যেকটো স্কুলত প্ৰাইমাৰী এডুকেশ্যনত আপোনাৰ ছিংগল টিচাৰ হৈ আছে। ক'ত গুণগত শিক্ষা হ'ব? সাধাৰণ দৰিদ্ৰ ল'ৰা ছোৱালীবিলাকে কেনেকৈ গভৰ্ণমেণ্ট স্কুলত গুণগত শিক্ষা পাব? এইটোৰ ওপৰত আমাৰ এই বিজেপি চৰকাৰখনে যোনটো গুণগত শিক্ষাৰ কথা কয় সেইটো আমি ধিক্কাৰ দিব বিচাৰিছোঁ। আৰু তেওঁলোকক ক'ব বিচাৰোঁ যে যোনটো আমাৰ কাৰ্বি আংলঙৰ যোনটো বৰ্ডাৰ সমস্যা, সেই বৰ্ডাৰ সময়ত বিভিন্ন সময়ত যোনটো বসবাস কৰি থকা বৰ্ডাৰত থকা খিলঞ্জীয়া ৰাইজসকলক বিভিন্ন সময়ত বিভিন্ন দুষ্কৃতিকাৰীয়ে ঘৰ বাৰী জ্বলাই মাৰ ধৰ কৰা আমি লক্ষ্য কৰিছোঁ। সেইবিলাক বিভিন্ন সময়ত আমি দিছপুৰ কৰ্তৃপক্ষ মিনিষ্টাৰৰ পৰা আদি কৰি আমি বিভিন্ন সময়ত এখন মেম'ৰাণ্ডাম প্ৰদান কৰি থকা দিয়াৰ পিছত কোনো ব্যৱস্থা লোৱা নাই। আমি ক'ব বিচাৰোঁ যে 1951ত যোনটো ডিমাৰ্কেশ্যন হৈছিলে সেইটো চিল ব্যৱস্থা হ'ব লাগে, আমাৰ কাৰ্বি আংলঙৰ মানুহ যাতে সুৰক্ষিত হ'ব লাগে সেইটো আমি ক'ব বিচাৰোঁ। আৰু লগত ক'ব বিচাৰোঁ 2019ত যোনটো আমি ডিফু মেডিকেল কলেজখন যোনটো পাইছিলোঁ, কিন্তু ডিফু মেডিকেল কলেজখন এখন নামত যেনেধৰণে এখন মেডিকেল কলেজ হ'লে যেনেকৈ আঞ্চলিক থাকে, যোনটো ব্যৱস্থা থাকে সেই ব্যৱস্থা কিন্তু আমাৰ কাৰ্বি আংলঙৰ খিলঞ্জীয়া ৰাইজে পোৱা নাই। আমি তাত যদি ইমাৰ্জেঞ্চি যাওঁ তাত আমাক লগালগ এফআইআৰ কৰি দিয়ে নগাঁও, গুৱাহাটী বিভিন্ন ঠাইত। এখন কিহৰ মেডিকেল কলেজ? সেইকাৰণে আমি ক'ব বিচাৰোঁ যে মেডিকেল কলেজখন নামত দিলে নহ'ব, এইটো কামতো হ'ব লাগিব। যেনেধৰণৰ ব্যৱস্থা হ'ব লাগে তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিব লাগে বুলি আমি দাবী জনাব বিচাৰিছোঁ। আৰু আমি ক'ব বিচাৰোঁ যে ডিফু যোনখন চিভিল হস্পিটেল আছিলে, চিভিল হস্পিটেলখন পুনৰ জীৱিত কৰিব লাগে। সেইটো কাৰণে আমি ক'ব বিচাৰিছোঁ যদি অতি সোনকালে যদি এইবিলাক ডিমাণ্ড যদি নেমানে, আজি আমি লক্ষ্য পাইছোঁ যে ঢেণ্টাঘাটৰ যোনটো ইয়াত যোনটো 30 বেড যোনটো মেডিকেল আছে, যোনটো চিভিল আছে, তাত কিন্তু যেনেধৰণৰ ডক্টৰসকলে যেনেকৈ 24 ঘণ্টা যোনটো ছাৰ্ভিচ দিব লাগে সাধাৰণ ৰাইজক বোলে চব ব্যৱস্থা যেনেকৈ ছাৰ্ভিচ দিব লাগে তেনেকুৱা ধৰণৰ পৰা তেওঁলোকে ব্যৱস্থা দিয়া নাই। ইয়াত যোনটো মেডিচিন হওক বা যি বস্তু হওক বিভিন্ন সময়ত যোনবিলাক মেডিচিন আহে সেই মেডিচিন যেনেকৈ সাধাৰণ দৰিদ্ৰ গয়া ৰাইজে যোনটো পাব লাগে সেইটো পোৱাৰ পৰা বঞ্চিত হৈ আছে। কিহৰ কাৰণে? তেওঁলোকে উন্নয়নৰ কথা কয়, এইখিনিতো সাধাৰণ গয়া ৰাইজক ৰাস্তা ঘাট বনিলে এইটো ডেভেলপমেণ্ট নকয়। ডেভেলপমেণ্ট হ'লে প্ৰত্যেকটো মানুহৰ সুবিধা হ'ব লাগিব, তাকে কয় ডেভেলপমেণ্ট। এই চৰকাৰখনে ডেভেলপমেণ্ট। আমি ক'ব বিচাৰোঁ অট'নমাছ কাউন্সিল বা দিছপুৰ কৰ্তৃপক্ষ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা কাৰ্বি আংলঙৰ প্ৰভাৱশালী ডক্টৰ তুলিৰাম ডাউৰীয়া, ৰাস্তা ঘাট হ'লে ডেভেলপমেণ্ট নহয়, সাধাৰণ গয়া ৰাইজে কি সুবিধা পাইছে সেইটো লক্ষ্য কৰিব লাগিব। আজি ইমান বছৰ হৈ গ'ল অট'নমাছ কাউন্সিল গঠন কৰা, হাজাৰ কোটি কোটি কৰোৰ টকা আহি আছে, কিন্তু ডেভেলপমেণ্ট সাধাৰণ পাহাৰ ৰাইজত যাওক কোনো ডেভেলপমেণ্ট নাই। সেইকাৰণে আমি ক'ব বিচাৰোঁ অতি সোনকালে এইবিলাক ব্যৱস্থা কৰক, নহ'লে আমি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আৰু গণতান্ত্ৰিক পদ্ধতিৰে আমি গণতান্ত্ৰিক আন্দোলন কৰিম। আৰু তাত যদি সম্পূৰ্ণ যদি আমাক যদি বিঘ্নিত সৃষ্টি কৰিব পাৰে তেতিয়াহ'লে এই শাসকীয় বিজেপি চৰকাৰ সম্পূৰ্ণ জগৰীয়াব। এই আপোনালোকৰ যোনটো আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা সংবাদ মাধ্যমৰ থ্ৰুদি আমি এই শাসকীয় বিজেপি চৰকাৰখনক আমি হুকিয়াই দিব বিচাৰিছোঁ। ডক্টৰ তুলিৰাম ডাঙৰীয়া হওক, অসমৰ প্ৰভাৱশালী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হওক, এই মিছলীয়া ৰাজনীতি বন্ধ কৰিব লাগে। আৰু ক'ব বিচাৰোঁ ঢেণ্টাঘাটৰ যোনটো মূল সমস্যা, ৰাইজৰ খিলঞ্জীয়া ৰাইজৰ যোনটো সমস্যা, ৰাজনীতিছো ডাঙৰীয়া তেওঁ ব্যৱস্থা ল'ব লাগে বুলি আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা ক'ব বিচাৰোঁ। কাৰণ তেওঁ যোৱাবাৰ 5 বছৰ ইএম খালে, এবাৰ ডেপুটি স্পীকাৰ হৈ তেওঁ যদি ইয়াৰ ৰাইজৰ যদি তেওঁলোকে ঠাই সমাধান কৰিব নোৱাৰে, কিহৰ এমএচি হৈছে, কিহৰ হৈছে, তেওঁ অতি সোনকালে পদত্যাগ কৰিব লাগে বুলি আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা তেওঁক আহ্বান কৰিছোঁ, দাবী জনাইছোঁ। অতি সোনকালে তেওঁ ব্যৱস্থা কৰিব লাগে।